নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আজিৰ এই ভিডিঅ'টো বনোৱাৰ কাৰণ হ'ল যে আমাৰ গাঁৱত মানে প্ৰত্যেক বছৰে কালী পূজা কৰা হয়। সেয়েহে মই ভাবিলোঁ যে এইবাৰ মই ভিডিঅ'টো বনাই থৈ দিওঁ আৰু ইউটিউবত আপলোড কৰোঁ। সেয়েহে মই ভিডিঅ'টো বনাইছোঁ। কিবা ভুল হ'ব পাৰে কোৱাত ক্ষমা কৰিব। আৰু এইবাৰ দ্বাদশ বাৰ্ষিক কালী পূজা উদযাপন কৰা হৈছে আৰু এয়া হৈছে পূজাৰ দিনাই ৰাতিপুৱা পানী তুলিবলৈ গৈছিলোঁ পাগলদিয়া নদীত। আৰু আমি পালোঁৱেই পাগলদিয়া নদী আৰু ইয়াতে পাৰতে এটা ধুনীয়া শিৱ মন্দিৰ আছে। সেয়েহে ইয়াতে সেৱা এটা জনাইছে সকলোৱে। আৰু এয়া মোৰ মা পানী তুলিবলৈ গৈছে। আৰু পানী তুলি আহিয়ে ইয়াত খোৱাত ব্যস্ত। আৰু এয়া পূজা আৰম্ভ হ'লে আৰু পূজা শেষ হ'ল আৰু এতিয়া আমি 2 বাজি যোৱাৰ পিছত ইয়াতে প্ৰসাদ খাই আছোঁ। আৰু এয়া হ'ল নেক্সট দিনাৰ ভিডিঅ' 1 ডিচেম্বৰ তাৰিখে। আৰু সেইদিনা আছিল নৃত্য প্ৰতিযোগিতা, সৰু ল'ৰা ছোৱালী ডাঙৰৰো আছিল। আৰু মই ইয়াতে ফাল্টুমি কৰি আছিলোঁ অলপমান। আৰু পিছফালে এয়া মা ডান্স চাই আছে। আৰু দিনত খেল ধেমালি প্ৰতিযোগিতাও হৈছিল। তাত হৈছে নৃত্য প্ৰতিযোগিতা আৰু আমাৰ দুয়োটাৰে হৈছে চুইংগাম খুলোৱাৰ প্ৰতিযোগিতা। আৰু নৃত্য প্ৰতিযোগিতাত বিহু নহ'লে সেই নৃত্য প্ৰতিযোগিতাই আদৰো, নহয়নে বাৰু? আৰু নেক্সট দিনা আছিল ফাংচন। আৰু এয়া মোৰ দাদাই হয় আৰু গায়ক কাজল কৃষ্ণ আৰু গায়িকা টুইংকল চৌধুৰীক মতা হৈছে। অভিমানী অভিমানী প্ৰিয়া দূৰে 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 নৰবা কাজলি দুচকুতে মৰমকণ খান্দিলো। আৰু এয়া হ'ল 3 ডিচেম্বৰৰ ভিডিঅ'। 3 ডিচেম্বৰ তাৰিখে নাগাৰা নাম অনুষ্ঠিত হৈছিল আৰু পাঠক হৈছে শ্ৰীযুত ৰামচৰণ ভৰালী আৰু শ্ৰীযুত কৈলাশ তালুকদাৰ। আৰু দেখিছিলোঁ ইমান মানুহ হৈছে। এইখিনি লাষ্টৰ ভিডিঅ' হয় আৰু মানুহবোৰ গ'লে কাৰণ বহুত দেৰি হৈছিল, ৰাতিৰ 1-2 বাজিছিল।
কৰিছে পগলা ছুটি ছুটি উশাহতে লুকা ভাকু খেলি খেলি মৰম হৈ বলিয়া মধুবৰা চাওঁতে তোমাৰ হিয়াতে পাহি গোলাপ ফুলে মুখৰ এষাৰি মাতত আৰু এয়া আজিৰ ভিডিঅ' হয় এইটো 4 তাৰিখ 4 ডিচেম্বৰ তো কালি মা বিসৰ্জন কৰা হ'ব আজি মানে হৈছে আৰু অহা বছৰ লগ পাম দূৰে 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 নৰবা কাজলি দুচকুতে মৰম অকণ খালি লোৱা কিবা যদি ভিডিঅ'টোত কোৱা বা বনোৱাত ভুল হৈছে সকলোৱে ক্ষমা কৰিব জয় মা কালী